উৰিবৰ সময়। ফ্ৰাউভিকে ক'লে, হেৰশালিয়া, আপোনাক বিচাৰি এজন ল'ৰা আহিছিল। আধা ঘণ্টামান আপোনাৰ ৰুমতে ৰৈ আছিল। ফ্ৰাউভিকে এপ্ৰনৰ ভিতৰৰ পৰা কাগজৰ পেড এটা উলিয়ালে আৰু ৰঙা ভূটা নাকটোত চশমাযোৰ ঠিক কৰি লৈ তাৰ ভিতৰেৰে জুমি জুমি চালে। নামটো লিখি ৰাখিছোঁ, কথাবোৰ পাহৰি যাওঁ নহয় আজিকালি, বুঢ়ীও হ'লো নহয়। এয়া পাইছোঁ, হেৰভূত। ভূত? আমেৰিকান, পাতলকৈ, দীঘলকৈ, ধুনীয়াকৈ এটা আঁচ দিয়া নীলা চুট পিন্ধি আহিছিল। পিছে চুটযোৰ ল'ৰাটোৰ গাত অলপ চুটি, অৰ্থাৎ দিক আহিছিল। ৰিচাৰ্ড বি উড। ইংৰাজী ডব্লিউ আখৰটো জাৰ্মানত ভি আৰু শব্দৰ শেষত দি থাকিলে তাৰ উচ্চাৰণ টিৰ দৰে, গতিকে ফ্ৰাউভিকেক দোষ দিব নোৱাৰি, ভূতেই। মই ক'লোঁ, বুজিছোঁ, কিবা কৈ গৈছে? ফ্ৰাউভিকে ক'লে যে তাক হেনো মই এটা ৰুম যোগাৰ কৰি দিম বুলি কৈছিলোঁ। সি মোক বিচাৰি ফুৰিছে। চহৰৰ একেবাৰে শেষ মূৰত হাইনবাৰ্গ বনানীখনৰ কাষত সি সম্পত্তি আছে। সি ঘৰটো সলাব খুজিছে। ইমান ধুনীয়া অঞ্চল, আৰু এতিয়া বসন্তকাল। বনানীখন কি যে মনোমোহা হৈছে চাগে। সেই অঞ্চলটো এৰি চহৰৰ মাজলৈ আহিবলৈ বাৰু তাক কিহে খাইছে? ফ্ৰাউভিকে অৱশ্যেই আচৰিত হ'ব, মই ভাবিলোঁ। কিন্তু দিকৰ মনোবৃত্তি মই জানো, সি ব্যস্ত চহৰৰ ল'ৰা। ল'ৰাটোৰ মুখখন একেবাৰে মৰা মৰা। প্ৰথম আহি বিদেশী ল'ৰাবোৰৰ প্ৰায়বোৰৰেই এনে হয়। ফ্ৰাউভিকেৰ নিজৰ অভিজ্ঞতা। কাকো চিনি জানিও নেপায় হ'বলা ইয়াত। তাতে ইয়ালৈ আহি হেনো গম পাইছে যিজন প্ৰফেচৰৰ লগত কাম কৰিব খুজিছিল তেওঁ অহা ছেমিষ্টাৰ ইয়াত নেথাকেই। তেওঁ হেনো কি কৰিব ঠিকেই কৰিব পৰা নাই। মই তেওঁৰ মুখখন দেখিয়ে গম পাইছোঁ, এয়া আহিল আকৌ এটা পেকফগেল, মানে দুৰ্গতি চৰাই, অৰ্থাৎ যাৰ পদে পদে বিভ্ৰাট। কথাটো সঁচা। সি বন্ধৰ ভিতৰতে আহি চহৰত উপস্থিত হৈছিল। ভাবিছিল ভৰ্তি হোৱাৰ আগে আগে ভালকৈ জাৰ্মান শিকি ল'ব। এৰিজনাৰ পৰা ডিগ্ৰী লৈ আহিছে, প্ৰফেচৰ মাৰ্কুছৰ তলত ডক্টৰেট কৰাৰ আকাংক্ষা। সঠিক খবৰ বাতৰি নোলোৱাকৈ আগে আহি পৰিছে। আমি গম পাইছোঁ প্ৰফেচৰ মাৰ্কুছ অহা ছেমিষ্টাৰত মুনষ্টাৰ বিশ্ববিদ্যালয়লৈ যাব। তাৰ পিছৰ ছেমিষ্টাৰতো আহিবনে নাই কোনো ঠিক নাই। প্ৰফেচৰ মাৰ্কুছক লৰাবলৈ নাম দিছে ৱাণ্ডাৰফগেল, অৰ্থাৎ ভ্ৰাম্যমান পক্ষী। আজি জাৰ্মানী, কালি আমেৰিকা, পৰহি জাপান বা উত্তৰ মেৰু। ছেমিষ্টাৰ আৰম্ভ হ'বলৈ এতিয়াও এমাহ। বাহিৰৰ ল'ৰা ছোৱালীবোৰ ঘৰলৈ গৈছে, স্থানীয়বোৰ বাহিৰলৈ গৈছে। সৰু বিশ্ববিদ্যালয় চহৰখনৰ ৰাস্তাত ছাত্ৰ ছাত্ৰীৰ ব্যস্ত অহা যোৱা নাই। মেঞ্জাৰ মানে ছাত্ৰ কেণ্টিনৰ আধা টেবুল শূন্য। মোৰ দুখেই লাগিল জানানে, মই প্ৰমাদ গণিলোঁ। ফ্ৰাউভিকে চশমাযোৰৰ ভিতৰেৰে পিৰিক পাৰাককৈ চালে মোৰ পিনে আৰু তাৰপিছত ক'লে, এনেদৰে আচহুৱা চহৰত অকলে আমন জিমনকৈ ঘূৰি ফুৰাটো বৰ হৃদয় বিদাৰক কথা নহয়নে? আবেলি দিকক আহিব কৈছিলোঁ। আবেলি গিজেলা আহিব, অৰ্থাৎ ফ্ৰাউ হেগমেন আৰু ফ্ৰলাইন বেটছি। যি ভয় কৰিছিলোঁ সেয়ে। এই মহিলাসকল ফ্ৰাউভিকেৰ লগৰী। তিনিও প্ৰায় সমবয়সীয়া বৃদ্ধা। বেচেৰা নতুন মাৰ্কিন ল'ৰা। ঘৰৰ পৰা, আত্মীয় স্বজনৰ পৰা ইমান আঁতৰত। তেওঁলোকে তাৰ নিসংগতা আঁতৰাবলৈ চেষ্টা কৰিব। তেওঁলোকে দিকক তাৰ ঘৰৰ কথা সুধিব, এই চহৰৰ কথা ক'ব, কফি বা ক্ৰীম বা চিজৰ কেক খুৱাব আৰু তেওঁলোকৰ গান শুনিবলৈ বাধ্য কৰিব। ফ্ৰাউভিকেৰ ৰুমটোত সোমালে নিশ্বাস বন্ধ হৈ যোৱাৰ উপক্ৰম হয়। কৌচ আৰু টেবুল আৰু আলমাৰীৰে প্ৰতি বৰ্গ মিটাৰ ঠাহ খোৱা। নানা পৰিয়ালৰ নানা আকৃতিৰ প্ৰাচীন ফটোগ্ৰাফ। সাতাম পুৰুষীয়া আপলো আৰু ভেনাছ আৰু কুমাৰী মেৰী, লগতে কিবা কিবি সৰু সৰু মূৰ্তি, চামৰামোৰা বাইবেল, স্তবক পুথি, জপৰ মালা, ইপিনে সিপিনে চেলাই ঊল, চিলাইৰ কাম, লগতে এটা চৰাই বাহ আৰু চিমনিৰ সন্মুখৰ ৰাগখনত কোচমোচ খাই থকা এটা মেকুৰী পৰ্যন্ত। এচুকত এটা মান্ধাতাৰ দিনৰ বেসুৰা পিয়ানো। প্ৰথম নিসংগ থকা সময়ত মোৰ যি অৱস্থা হৈছিল, আজি ৰিচাৰ্ড বি ভূতৰ সেই একেই অৱস্থা হ'ব।
বহিলে পাতাললৈ সোমাই যোৱা সোফা এখনত তাকে মৰমীয়াল বৃদ্ধাসকলে ঠেলি দিব আৰু হাতত কফিৰ কাপ আৰু কেকৰ প্লেট এখন দি অবিশ্ৰান্তভাৱে কথা কৈ যাব। তাৰ পিছত ফ্ৰাউ হেগমেন আৰু ফ্ৰলাইন বেটছিগে গৈ গলা খুলি উদাত্ত কণ্ঠে কিবা গাব আৰু লগে লগে ফ্ৰাউ ভিকিয়ে চশমাযোৰৰ ভিতৰেৰে জুমি জুমি স্বৰলিপিখন চাই পিয়ানোত টুং টুং কৰিব। অৱশ্যে পিয়ানোটোৰ মাত ইমান দিন আৰু টুং টুং হৈ থকা নাই, এতিয়া তাৰ মাত ধং ধং। ফ্ৰাউ ভিকিয়ে ক'লে যে ফ্ৰাউ হেগমেনৰ ঘৰত এটা ৰুম খালী হ'ব। এটা ইৰাকী ল'ৰা এই সপ্তাহতে গুচি যাব। হেৰভূত আহিলে তাৰ সেই পিনৰ পৰাও লাভ হ'ব। তিনিওগৰাকী বৃদ্ধাই ঘৰ ভাড়া দিয়ে, যাকৈ লেণ্ড লেডি। দুই ফ্ৰাউ বিধৱা, ফ্ৰলাইন বেটছিগৰ বিয়াই নহ'ল। মই ভাবিলোঁ যে আজি ডিকৰ ভাগ্যত এটা অভিজ্ঞতা আছে। ফ্ৰাউ ভিকিয়ে এটা সন্তুষ্টিৰ ভংগীৰে মূৰটো জোকাৰিলে। মোৰ ধাৰণা হ'ল চশমাযোৰ নাকৰ পৰা পৰি যাব। চশমাযোৰো একেবাৰে মহাৰাণী ভিক্টৰিয়াৰ দিনৰ। কাজ দুখন গোল, ফ্ৰাউ ভিকিৰ কাণৰ ওপৰত আৰু নাকৰ আগটোত বিপদজনক ভংগীত অলৌকিকভাৱে ওলমি থাকে। সদায় আশা কৰোঁ এইমাত্ৰ চশমাযোৰ খুলি পৰিব, কিন্তু পৰো পৰো হৈ শেষ মুহূৰ্তত সদায় আকৌ কিবাকৈ নাকত লাগি ধৰে। আজিও মই নিৰাশ হ'লোঁ, চশমাযোৰ যথাস্থানতেই থাকি গ'ল। এই চহৰত ভৰি দিয়াৰ পৰা ডিকৰ জীৱনৰ কৰুণ কাহিনী আৰম্ভ হৈছে। প্ৰথমেই শুনিলে প্ৰফেচৰ মাৰ্কাছ উধাও, তাৰপিছত শুনিলে আটাইকেইটা মাৰ্কিন ল'ৰা বাহিৰলৈ গৈছে। দুটা অৱশ্যে ইতিমধ্যে উভতি আহিছে, কিন্তু সিহঁতৰ লগত তাৰ ঠিক জমা নাই। ঘৰ পোৱাৰ অসুবিধা। বিদেশী ছাত্ৰৰ দপ্তৰৰ পৰা অৱশেষত তাক এটা ঘৰ যোগান কৰি দিলে হাইনবাৰ্গ বনানীৰ কাষত, য'ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা পলায়ন কৰিবলৈ এতিয়া সি অধৈৰ্য। বিদেশী ছাত্ৰৰ দপ্তৰৰ পৰাই বোধ কৰোঁ ঠিকনালৈ দুদিন পাছতে এহাল ল'ৰা ছোৱালী তাৰ ঘৰ ওলালগৈ। সিহঁত কেথলিক ছাত্ৰ সন্থাৰ কৰ্মী। এই বিশ্ববিদ্যালয় চহৰখনত বিদেশী ছাত্ৰ ছাত্ৰীৰ অৱস্থান তৃপ্তিকৰ, মসৃণ আৰু নিসংগতৰ পৰা মুক্ত কৰিবলৈ সিহঁত ইচ্ছুক। সিহঁতে ৰিচাৰ্ডক সিহঁতৰ আলোচনা সন্ধ্যালৈ লৈ গ'ল, য'ত সিহঁতে পাৰমাণৱিক পৃথিৱীত বিশ্বাসৰ স্থান সম্পৰ্কে বিতৰ্ক কৰিলে। ইজিপ্তৰ পৰা অহা মহিলা এগৰাকীয়ে লেণ্টাৰ্ণ শ্লাইডৰ যোগেদি ইজিপ্তত নাৰীৰ স্থান সম্বন্ধে এটা বক্তৃতা দিলে, ফাৰাওৰ দিনৰ পৰা আজিলৈ, আৰু সকলোৱে মিলি ফিকা চাহ আৰু বিস্কুট খালে। সন্ধিয়াটো কটোৱাৰ বিষয়ে তাৰ হেনো অলপ অন্য ৰকম ইচ্ছা আছিল। সি আৰু দ্বিতীয়বাৰ একপিনৰ পৰা সেইটো এটা আফচোচৰেই কথা হ'ল, কিয়নো কেথলিক ছাত্ৰ সন্থাৰ কেইবাজনো ল'ৰা ছোৱালীয়ে হেনো তাক জাৰ্মানী আৰু ফৰাচী শিকাই দিবলৈ। তাৰ মাকে তাক কৈ পঠিয়াইছে ইউৰোপলৈ গৈ যাতে ফৰাচী নিশিকাকে নাহে। আগ্ৰহ প্ৰকাশ কৰিছিল সম্পূৰ্ণ বিনা খৰচত, পিছে তাৰ সেইটো নহ'লগৈ। তাৰ পৰিৱৰ্তে ভাগ্যৰ কুটিল চক্ৰই নি তাক পেলাই দিলে অন্য এটা দলৰ হাতত, যাৰ নাম নাটুৰ ফ্ৰণ্ট ক্ৰাইজ, অৰ্থাৎ প্ৰকৃতি বান্ধৱ চক্ৰ। সিহঁতৰ উদ্দেশ্যও কেথলিকসকলৰ দৰেই, কিন্তু যদিও প্ৰধান উদ্দেশ্য হ'ল প্ৰকৃতিৰ বিচিত্ৰ আশ্চৰ্য, সৌন্দৰ্য জগতৰ প্ৰতি আজিৰ বস্তুবাদী মানুহৰ মন উন্মিলিত কৰা ইত্যাদি ইত্যাদি। সিহঁতৰ ক্লাবত ক্ষীণ চশমাৱালা এজনী স্থানীয় সংগীত শিক্ষকে জাৰ্মান বনানীৰ প্ৰকৃত অনুভূতিৰ বিষয়ে এটা কথিকা দিলে আৰু গ্ৰামোফোন ৰেকৰ্ড যোগে ৱেবাৰৰ অপেৰা ফ্ৰাইটশ্বুট তীৰন্দাজৰ পৰা অংশ বিশেষ বজালে, য'ত হেনো জাৰ্মান বনানীৰ আৱহাৱা মূৰ্ত হৈ উঠিছে, য'ত এসোপা পেপা ভূ ভূকে বাজে। এটা আউছফ্লোক বা বহিৰ্গমনৰ আলোচনা চলিল একেবাৰে বিখ্যাত লুনেবুৰ্গ পথাৰলৈ। অৱশ্যম্ভাৱী লেণ্টাৰ্ণ শ্লাইড কেইখনো অৱশ্যেই বাদ নগ'ল। কোনোবাই লুনেবুৰ্গৰ হাইডেৰ ৰঙীন ছবি কেইখনমান পৰ্দাত পেলালে আৰু সকলোৱে উচ্ছ্বসিত কণ্ঠৰে চৈ উঠিল, বিশ্ব কি ধুনীয়া! দৃশ্যবোৰ বোলে ডিকৰ আৰিজনাৰ মৰুভূমি যেনহে লাগিল। কিন্তু সিও ক'লে শন শন। তাৰপিছত সকলোৱে মিলি অৱশ্যম্ভাৱী ফিকা চাহ আৰু বিস্কুট খালে, আৰু ডিকে হৃদয়ংগম কৰিলে যে সি প্ৰকৃতি বান্ধৱ নহয় আৰু তাৰ ইয়ালৈ অহাৰ একেবাৰেই দৰকাৰ নাই। ৰাতিপুৱা খিৰিকীৰ কাৰ্নিছত কিছুমান চিলি লুকিং চৰাইৰ কিচিৰ মিচিৰে তাৰ টোপনি ভাঙি দিলে। লেণ্ডলেডিয়ে কয়, আপোনাৰ খিৰিকীৰে হাইনবাৰ্গৰ দৃশ্য অপূৰ্ব নহয়নে হেৰভূত?
অপূৰ্ব বণ্ডাৰবাৰ দিকে কয় এসোপা চিলি লুকিং গছ আৰু জংঘল পাইন আৰু ফাৰ আৰু উৰে ৰাতি সেইবোৰৰ মাজেৰে হু কৈ বতাহ মাৰে লাইক মেড গেটছ অন মাই নাৰ্ভাছ ডাই নেচাৰ ৰাতিপুৱা শুই উঠি যেতিয়া আপোনাৰ কাণত পৰে বাহিৰৰ প্ৰগতি সংগীত দেহ মন কেনেকুৱা তাজা টাটকা লাগে নহয়নে হেৰবুট গাৰুৰ তলত এটা পিষ্টল থকা হ'লে এই প্ৰভাত পক্ষীকেইটাক আৰু সাধাৰণতে বিশেষকৈ নতুন চোলা এটা পিন্ধি ওলালে সিহঁতে ওপৰৰ পৰা নিতান্ত অনাহুত বস্তু কিছুমান বোমা বৰ্ষণ কৰে কিন্তু এই চহৰত ঘৰৰ টনাটনি গতিকে সি কয় সঁচাই আৰু নিজকে নিজে গালি পাৰে ঘৰটোৰ পৰা নিকটতম বাছ ষ্টপটোলৈ 20 মিনিট খোজকাঢ়িব লাগে সি চহৰলৈ যায় আৰু চহৰখনৰ ঠেক কবল দিয়া ৰাস্তাবোৰেৰে অকলে ঘূৰে এদিন দেখিলে এটা সংকীৰ্ণ গলিৰ মাজৰ সৰু দোকান এখনত ইংৰাজী কিতাপ কাগজ বিক্ৰী হয় দোকানৰ খিৰিকী লাইফ আৰু টাইম আৰু ৰিডাৰ্ছ ডাইজেষ্ট সি সোমাই গ'ল মই আৰু মোৰ সহকৰ্মী হেৰৱল্টাৰ আমি চহৰৰ স্কুল এখনত যথাক্ৰমে ইংৰাজী আৰু ভূগোল পঢ়াওঁ দোকানৰ ভিতৰত তেতিয়া কিতাপ চাই আছিলে ভাগ্যচক্ৰই দিকক আমাৰ হাতত পেলাই দিলে তাক আমি হেৰনভাকৰ দোকানলৈ লৈ গ'লোঁ য'ত আমি নিয়মিত দুপৰীয়া আৰু কেতিয়াবা ৰাতিও খাওঁ হেৰনভাকৰ লগত আমাৰ সম্বন্ধ এতিয়া আৰু দোকানী বনাম গ্ৰাহক নহয় প্ৰায়ে কাষত আহি বহে ছাত্ৰ ছাত্ৰীসকলৰ মুখত শুনা হাস্যৰসবোৰ আমাক শুনায় আৰু হু কৈ হাঁহে কেতিয়াবা পাহৰি গৈ আমাৰ মুখত শুনা কাহিনীকে আমাক শুনায় আমি লগে সোঁৱৰাই নিদিওঁ বিপত্নিক মানুহ মস্ত সৰি এখন ভৰি কাঠৰ যুদ্ধলৈ গৈছিল হেনো মোৰতো ওখ প্ৰকাণ্ড এটা হাঁহ কণীৰ দৰে দোকানৰ বাহিৰত ৰৈ দিকে নামটো পঢ়িলে জুম অলটেন ফিংক চৰাইটো ঠিক শালিকা নহয় কিন্তু মোটামুটি নামটো তৰ্জমা কৰিলে হয়গৈ বুঢ়া শালিকা ভোজনালয় দিকে দীৰ্ঘ নিশ্বাস পেলালে মোৰ আৰু হেৰভল্টাৰৰ সন্মুখত বিয়েৰৰ গ্লাছ জমি উঠে দিকে মাত্ৰ 1 কাপ কফি খায় সি এনেকৈ আমাৰ চিগাৰেটৰ ধোঁৱাও সহ্য কৰিব নোৱাৰে হেৰনভাক কাষতে বহে আৰু ডিম্বাকৃতিৰ মূৰটো আন্দোলিত কৰি কয় আখিয়া হেৰবুট আপুনি আৰু সঁচাকৈ বৰ মন মাৰি থাকে যি নহওক আৰু বেছি দিন নাই ছেমিষ্টাৰ আৰম্ভ হ'বই সোনকালে আপোনাৰ নিশ্চয় কিবা এটা হেষ্ট হৈ যাব হেৰনভাকে অলপ আফচোচেৰে ইপিনে সিপিনে চাই বন্ধৰ মাহ দোকান প্ৰায় শূন্য 2-এটা ল'ৰা ছোৱালী ইপিনে সিপিনে সিঁচৰিত হৈ নিঃশব্দে খাইছে ছেমিষ্টাৰৰ সময়ত ইয়াত দুপৰীয়া বহিবলৈ ঠাই পোৱাই দুৰহ হৈ পৰে বাৰু কওকচোন আমেৰিকাত বোলে কাৰখানাৰ বনোৱাৰো একোখনকে ফৰ্ড গাড়ী থাকে দিকে 2-এটা বিক্ষিপ্ত শব্দেৰে সংক্ষেপে হেৰনভাকৰ কৌতূহল নিবৃত্ত কৰে কোনোবাই কিবা সুধিলে প্ৰতিবাৰ বিব্ৰত হৈ পৰে আৰু অনিশ্চয়ভাৱে উত্তৰ দিব আৰম্ভ কৰে কেতিয়াবা আধা আধি কৈ ৰৈ যায় ফ্ৰাউহিকিৰ ভাষাত এটা পেকফগেল এটা দুৰ্গতি চৰাই 2-এদিন চেষ্টা কৰি চাইছোঁ তাক নাচলে নিবলৈ হয়তো তাৰ পৰাই ঘটনাৱলীৰ উন্নতি হ'ব কিন্তু সি কৈছে সি নাচিবই নাজানে এটা অকাল কুষ্মাণ্ড কিন্তু ইতিমধ্যে আমি বুজি পাইছোঁ যে থিয়েটাৰৰ ষ্টেজত দেখা যোৱা আমেৰিকান সি নহয় সি চিউইং গাম চুবাই নাথাকে সিঙৰ ফ্ৰেমৰ চশমাও নেৰিলে গছো নকয় কিও নকয় হেৰভল্টাৰ ফটোগ্ৰাফীৰ উৎসাহী তেওঁ কিছুমান ফটো উলিয়ায় মানুহৰ মূৰ আৰু প্ৰাকৃতিক দৃশ্যাৱলী হেৰনভাকে ডাঙৰ চকু মেলি চাই আৰু কয় শন বুণ্ডাৰবাৰ মই সদায় চাওঁ যেন মোৰ ছবিত কেতিয়াও প্ৰকৃতি বিকৃত নহয় হেৰভল্টাৰে কয় দিকে এটা হামি চেপে আৰু মূৰ জোকাৰে মাজে মাজে মধ্যাহ্ন ভোজন কৰিবলৈ ফ্ৰলান উইলিগে আহে আমাৰ স্কুলৰ জাৰ্মান আৰু ব্যায়ামৰ শিক্ষয়িত্ৰীগৰাকী শকত শৰীৰ ধূসৰ সাজ ফ্লেট হিলৰ জোতা আৰু এটা প্ৰকাণ্ড খোপা এযোৰ সেউজীয়া গগলছ পিন্ধে পৰাপক্ষত নেহাঁহেও আমাক দেখিলে আমাৰ টেবুলত আহি বহে হেৰনভাকে হাস্যৰস বন্ধ কৰে আৰু লাহেকে উঠি গৈ কাউণ্টাৰত বিয়েৰ ঢাকিব ধৰে সন্দেহ হয় হয়তো ফ্ৰলাইন উইলিগে হেৰনভাকৰেই মাষ্টৰণী আছিল কোনোবা কালত
হেৰ ভল্টাৰে তেওঁৰ ফটোবোৰ সামকে। দিক কুচমুচ খাই বহি থাকে। ভ্ৰণালফিনিকে প্ৰণালীবদ্ধভাৱে মটৰগুটিৰ চুপ আৰু আলি ভাজাৰে ফষ্ট খায় আৰু সোধে দিকৰ জাৰ্মান কিমানখিনি আগবাঢ়িল। মোটামুটি বুজিব পৰা হৈ আহিছোঁ, ধন্যবাদ, অলপ অপৰাধীৰ দৰে দিকে কয়। ফ্ৰলাইন বিলিকে আশ্বস্ত নহয়। মই কওঁ তাৰ মাকে কিন্তু প্ৰতিখন চিঠিতে ফৰাচী শিকাৰ কি কৰিছে তাকেহে সোধে। ফ্ৰলাইন বিলিকে নিখুঁতভাৱে সমান সমাইকৈ ফুৰ্ষ্ট কাটে আৰু তেওঁ কয় যে তেওঁৰ ধাৰণা এটা ভাষা ভালকৈ আয়ত্ত কৰি লৈহে আন এটা ভাষাত হাত দিয়া উচিত, বিশেষকৈ যিটো ভাষা ইয়াত সদায় লাগি থাকিব। দিকে সন্মতি জনায়। হয়, প্ৰণালী মতে আগুৱাব লাগে। প্ৰথমতে গয়েথেত হাত দিব নালাগে। সৰু সৰু বাক্যৰ পৰা ক্ৰমে ওপৰলৈ উঠিব লাগে। আমি এনেই মূৰ দুপিয়াওঁ। হেৰুডে জাৰ্মান শিকোৱা মাষ্টৰ পালেনে নাই বাৰু? বাৰু আৰু কেইদিনমান যাওক, তাৰপিছত তেওঁ হেৰুডক এজনী ভাল শিক্ষয়িত্ৰীৰ হাতত সোধাই দিব পাৰিব। তেওঁৰ লগতে একে ঘৰতে থাকে, তেওঁৰ কাষৰ ৰুমটোত। লিনেট ক্ৰাউছ। কেনেকৈ যে তাইৰ ইংৰাজী নাম এটা পালে? তাইক হেনো আজৰি সময়ত টিউশ্যন এটা লাগে। হেৰুডৰ লগত একে ফেকাল্টিৰ, গতিকে লগ পাবই। এতিয়া বন্ধত ছুইজাৰলেণ্ডলৈ গৈছে, লজানত তাইৰ ঘৰ। অৱশ্যে লজানত মানুহবোৰে ফৰাচী কয়, কিন্তু লিনেটে জাৰ্মান আয়ত্ত কৰিছে। বঢ়িয়া, চোকা ছোৱালী। লিনেট আহক, তেতিয়া বেছ প্ৰণালীবদ্ধভাৱে। লিনেট জানো এটা চৰাই নাম নহয়? মাতটো মিঠা। ফ্ৰলাইন বিলিকে অৱশেষত প্ৰস্থান কৰে। আকৌ হেৰ নভাক আহি আমাৰ কাষত বহে। হেৰ ভল্টাৰে পুনৰ ফটোবোৰ উলিয়াই আনে। সেইদিনা ভাগ্যক্ৰমে ভাল ৰ'দ আছিল। এয়া জিলৰটাল গীৰ্জাৰ ওপৰৰ পৰা ৱেজাৰ নদীৰ দৃশ্য। হেৰ ভল্টাৰে কয়। দিকে ভদ্ৰতাৰ খাতিৰত এবাৰ চায় আৰু কয়, ভাল হৈছে। আৰু এয়া নদীৰ পাৰত এটি অকণমানি অকলশৰীয়া ভায়লেট ফুল, শ্বন, হেৰ নভাকে কয়। অঁ ভাল হৈছে, দিকে নিস্পৃহভাৱে কয়। ফটোৰ পিছপিনে চাই এই 2 লাইন কিহৰ উদ্ধৃতি? মিথ্যা বনায়েৰে ভল্টাৰে কয়। হঠাৎ মনত খেলালে এই দুষাৰী কবিতা ফটোখনৰ লগত বেছ খাপ খায়। জানিব পাৰে হয়তো, ডাছ ৱেইলছন মানে অকণমানি ভায়লেট ফুল। এতিয়াও নাজানো। অৱশেষত দিকে ভদ্ৰতাৰ মুখাখন খুলি থয়। কিন্তু ইয়াত কিছুদিন থাকিলে হাড়ে হাড়ে জানিম। গয়েথে লিখিছে, দিকে কয়। হেৰুড আৰিজনাৰ পৰা আহিছে, মই বুজাই দিওঁ, শুকান মৰুভূমিৰ দেশ। হেৰ ভল্টাৰেও অৱশেষত প্ৰস্থান কৰে। বিয়েৰ খাই বহি থাকিবৰ তেওঁৰ সময় নাই। ফটো কিছুমান ডেভেলপ কৰিব লাগে। কিন্তু দিক উঠি নাযায়। মোৰ লগত তাৰ মতিগতিৰ কোনো মিল নাই, কিন্তু সি মোৰ লগতেই বহি থাকে। কথাটো অলপ আচৰিত, কিন্তু সকলোৱে জানে। মোতকৈ বহু আগে শেক্সপিয়ৰে কথাটো কেতিয়াবাই বুজাই দি গৈছে। হেৰনভাকে ডিম্বাকৃতিৰ মূৰটো পিছপিনে আউজাই দি বহে আৰু কৌতুকেৰে আমাৰ পিনে চায়। দিকৰ মুখত যি এটা বিব্ৰত বিপন্ন ভাৱ ফুটি উঠে, তাৰ পৰা বুজা যায় যে হেৰনভাক আৰু এটা ঘূণে ধৰা হাস্যৰস কৰিবলৈ উদ্যত হৈছে। আখিয়া, হেৰ ভল্টাৰ সঁচাকৈয়ে বৰ মজাৰ মানুহ। সেইদিনা কৈছিলে, মোৰ দোকানলৈ আহিলে তেওঁৰ বোলে প্ৰায়ে বন্ধু এজনৰ কথা মনত পৰে। এজন কোনোবা হেৰ ফগেল চৰাই। বুঢ়া শালিকাত মানুহ কমি আহে। পৰিচাৰিকা দুজনীয়ে বগা এপ্ৰন দুখন খুলি থয় আৰু যাবলৈ সাজু হৈ চকী মেজবোৰ ঝাৰি পেলায়। দোকান বন্ধ কৰিবৰ সময় হৈ আহে। মই দোকানৰ গোটেই কেইখন খবৰৰ কাগজ পঢ়ি শেষ কৰোঁ। দিকে ৰৈ ৰৈ ঘৰলৈ চিঠি লিখে আৰু দৈত্যাকাৰ হামি কাঢ়ে। আৰু আজি ফ্ৰাউহিকেৰ কথাই মোক চিন্তিত কৰিলে। দিকক সন্ধিয়া ঘৰলৈ মাতিছে। সংগীতৰ লগত দিকৰ কি সম্বন্ধ কি জানো, কিন্তু তাক সতৰ্ক কৰি দিয়াটো বন্ধু হিচাপে মোৰ জানো কৰ্তব্য নহ'ব? ইয়ালৈ আহি 3 বুঢ়ীৰ সংগত তাৰ কি যে নগুৰ নাকতি হ'ব। অৱশ্যে সি 40 মাৰ্কতে চহৰৰ মাজত এটা ৰুম পোৱাৰ আশা ক্ষীণ, গতিকে বোধ কৰোঁ সকলো বিপদ সত্ত্বে সি আহিবই। বুঢ়া শালিকালৈ ঢাপলি মেলিলোঁ।
দুৱাৰৰ কাছৰ মাজেৰে দেখিলোঁ আমাৰ টেবুলত অচিনাকি ছোৱালী এজনী বহি আছে। গোল ঝলমল মুখ, স্কুলীয়া ছোৱালীৰ দৰে দুডাল দীঘল সোণালী বেনী, মাজে মাজে মিচিকিয়াই হাঁহিছে আৰু হহাৰ লগে লগে গাল দুখনত তোল পৰিছে। দিকতকে 2 বছৰমানহে সৰু হ'ব যেন লাগিছে। কোন হ'ব পাৰে? ফ্ৰলাইন বিলিকে নীৰৱে ভুষ্ট কাটিছে। হেয়াৰ ভল্টাৰে বিয়েৰৰ গ্লাছটো হাতত লৈ ছোৱালীজনীৰ কথা শুনিছে আৰু দিকে প্ৰায় হতবম্বৰ দৰে চাই আছে। তাৰ মুখৰ বিব্ৰত ভাৱটো 10 গুণ বিবৰ্ধিত। ফ্ৰলাইন বিলিকে মই গৈ পোৱাৰ লগে লগে পৰিচয় কৰাই দিলোঁ। এয়া লজানৰ পৰা লিনেট ক্ৰাউছ। বন্ধ ভালদৰে কাটিলে আশা কৰোঁ। এটা স্বস্তিৰ নিশ্বাস পেলালোঁ। যাওক, দিকৰ ভাষা সমস্যাৰ এতিয়া আৰু এটা অসুবিধা নহ'ব। এই সমস্যাটোৰ এতিয়াই সমাধান হ'ব। লিনেটে নিশ্চয় তাক জাৰ্মান শিকাব। নহয় নহয়, লিনেটে লৰালৰিকে মূৰ জোকাৰিলে। লগতে বেনী দুডালো দুলি উঠিল। ফৰাচী ঠাচৰ জাৰ্মান কথা। মাতটো এতিয়াও যেন সম্পূৰ্ণ ফুটিবলৈ অলপ বাকী আছে, ঠিক তেনেকুৱা এটা ব্যঞ্জনা। জানেনে, এটা ভুল বুজাবুজি হৈছে। জাৰ্মান মোৰ বাবেও এটা বিদেশী ভাষা। মই জানো জাৰ্মান শিকাবলৈ সাহ কৰিব পাৰোঁ। কি যে কয়, মই ফৰাচী শিকোৱাৰ কথাহে কৈছিলোঁ। ফ্ৰলাইন বিলিকে কেনেদৰে ভুল কৰি পেলাইছে। এটা ভুল বুজাবুজি হৈছে। মোৰ পিনে বিপৰ্যস্তভাৱে চাই দিকে কৈ উঠিল, কিন্তু মোৰ জানো ফৰাচী শিকাৰো প্লেন নাছিল। মই জানো তোমালোকক কোৱা নাছিলোঁ। মায়ে কৈ পঠিয়াইছে ইউৰোপলৈ গ'লে যেনে তেনে, মানে ইয়াত ইমান সুবিধা। লিনেটৰ সপ্ৰতিভ জলমল মুখখন ৰঙা পৰি গ'ল। কাটাডালেৰে ৱুৰ্ষ্ট এটুকুৰা মুখত সুমুৱাবলৈ গৈ ফ্ৰলাইন ভিলিকো থমকি ৰ'ল। হেয়াৰভল্টাৰে বিয়েৰৰ গ্লাছটো নমাই থ'লে। অপ্ৰস্তুত হৈ দিক ৰৈ গ'ল। মই লৰালৰিকে ক'লোঁ, নাই, তাৰ কাৰণে প্ৰচুৰ সময় পাবা, কিন্তু য'ত আছা প্ৰথমতে তাৰ ভাষাটো নে কি কয় হেয়াৰভল্টাৰ? নিশ্চয়, কিন্তু মূৰ দুপিয়াই হেয়াৰভল্টাৰে ক'লে। ফ্ৰলাইন বিলিকে গহীনাই ক'লে, ময়ো তাকেই কওঁ। হেয়াৰন'ভাক কফি আৰু বিয়েৰ লৈ আহিল আৰু টেবুলৰ কাষৰ চকী এখনেৰে কৌতূহলেৰে চালে। চকীত ফ্ৰলাইন বিলিকৰ বেগ, ছাতি, সেউজীয়া চশমাযোৰ, লিনেটৰ বেগ আৰু কিবা এটা পেকেট, লগতে এটা চৰাইৰ সজা। তাৰ ওপৰত এখন সেউজীয়া কাপোৰেৰে ঢাকা। সজাটোৰ ভিতৰৰ পৰা কিবা কিচিৰ মিচিৰ শব্দ। হেয়াৰন'ভাকে কিবা এটা সুধিব খুজিলে। ফ্ৰলাইন বিলিকৰ পিনে চালে, কিন্তু ৰৈ গ'ল। সেইটো মোৰ কেনেৰী। হেয়াৰন'ভাকৰ মুখলৈ চাই লিনেটে ক'লে। পুনৰ আগৰ দৰে সপ্ৰতিভ আৰু মিচিককে হাঁহিলে। গালত আকৌ এটা তোল পৰিল। মোৰ পিনে চালে আৰু বুজাই দিলে, এইবাৰ ঘৰত জন্মদিনত পালোঁ, মোক খুৰীয়ে দিছে। মন খুচি থাকিলে সি বৰ ধুনীয়াকে গান গায়। ঘৰত থৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু মোক নেদেখিলে সি বৰ মন মাৰি থাকে, লৈয়ে আহিলোঁ। তাই সেউজীয়া ঢাকোন এখন গুচালে। কিন্তু চাওকচোন, ইয়ালৈ আহি তাৰ গলত কিবা এটা ফুলি উঠিছে। জলবায়ু সলনি হোৱাৰ কাৰণে হ'ব পায়। খুৰীয়ে কৈছিল তাৰ শৰীৰ বৰ থুনুকা, মানে বৰ ডেলিকেট। এইমাত্ৰ ভেটেনেৰী ডাক্তৰক দেখুৱাই আনিলোঁ। অন্য একো নহয়, ইয়াত যে গৰম, কিবা এটা ঘঁহিবলৈ দিছে। ধুনীয়া মৰম লগা চৰাই, হেয়াৰন'ভাকে ক'লে আৰু ৰুটি এটুকুৰা তেওঁৰ মোটা আঙুলিৰে সজাটোৰ ভিতৰলৈ ভৰাই দিলে। কেনেৰীটোৱে এবাৰ কিচিৰ মিচিৰ কৰিলে আৰু ৰুটি টুকুৰা ঠোঁটেৰে থাপ মাৰি লৈ গ'ল। ডাঙৰ ডাঙৰ চকু মেলি মন্ত্ৰমুগ্ধৰ দৰে হেয়াৰন'ভাকে চাব ধৰিলে। শন, উল্লেখিত হৈ হেয়াৰন'ভাকে ক'লে, লওক হেয়াৰবু, আপুনিও দিয়ক। পক্ষী জগতৰ লগত দিকৰ সম্বন্ধৰ কথা হেয়াৰন'ভাকে নাজানে, কিন্তু দিকে অকৰাৰ দৰে হাঁহিলে আৰু অকণমান ইতস্তত কৰি তেওঁৰ হাতৰ পৰা ৰুটি টুকুৰা লৈ সজাৰ ভিতৰত আঙুলি দুটা ভৰাই দিলে। কেনেৰীটোৱে ঠোঁটেৰে পাখিবোৰ লুটিয়ালে। তাৰপিছত তাৰ ডিঙিৰ পাখিবোৰ থিয় দি উঠিল। এটা প্ৰকাণ্ড কিচিৰ মিচিৰ শব্দ কৰি আকৌ ঠেংখন আগুৱাই দিলে। ভয়তে দিকে লৰালৰিকে আঙুলিকেইটা উলিয়াই আনিলে।
ভয় নাখাব। এইবাৰ লিনেটে খিলখিলকে হাঁহি উঠিল। সি নাকামোৰে নহয়, সি সঁচাকৈ বৰ নিৰ্জীৱ প্ৰকৃতি, নুখুটিয়ায়ো। নতুন মানুহ দেখিছে কাৰণেহে তেনেকুৱা কৰিছে, ভয় নকৰিব, দিয়ক আকৌ। দিক ৰঙা পৰি গ'ল, তাৰপিছত বেগুনীয়া, আকৌ ৰঙা পৰি গ'ল, তাৰপিছত মৰিয়াৰ দৰে পুনৰ হাতখন ভৰাই দিলে। গোটেই দোকানখনে এইপিনে চাইছে। পিঞ্জৰাবদ্ধ অকণমানি কেনেৰিটোৰ ওপৰত হেৰন'ভাকৰ প্ৰকাণ্ড ডিম্বাকৃতি মূৰটো যেন খুচিতহে উবুৰি খাই ফুৰিল। হেৰ ৱাল্টাৰ, হাতত যদি এতিয়া কেমেৰাটো থাকিল হয়। আৰু এয়া সন্ধিয়া ফ্ৰাউ হেগমন আৰু ফ্ৰলাইন ৱেটছিগে গলা খুলি প্ৰাণ ঢালি গান গাইছে। চশমাযোৰৰ ভিতৰেদি ফাউব্ৰিকে পিৰিক পিৰিককৈ স্বৰলিপিখন জুমি চাইছে। কি দেখিছে তেওঁহে জানে। প্ৰাচীন পিয়ানোটোৰ চাবিবোৰত তেওঁ যিদৰে নিৰ্ভয়ে আঙুলি মাৰিছে, ভগৱানে জানে তেওঁ কোনটো স্বৰ বিচাৰি কোনটো চাবি টিপিছে। বহিলে অন্তৰ্ধান হৈ যোৱা কোচখনত ডুব গৈ আঁঠুত হাত দি দিক স্থিৰভাৱে বহি আছে। আজি দুপৰীয়া হেৰন'ভাকৰ দোকানৰ পৰা ওলাবৰে পৰা সি কিবা এটা ভাৱত তন্ময় হৈ আছে। সংগীতানুষ্ঠান আৰম্ভ হোৱাৰ আগে সস্তা ঘৰ এটাৰ ব্যৱস্থা ইতিমধ্যে হৈ গৈছে। যি নহওক, মাহে মাথোন 40 মাৰ্ক। লগে লগে এক অধ্যায় সুদা কফিও হৈ গৈছে। চানা দিয়া কেকবোৰ এতিয়াও ওলাবৰেই হোৱা নাই। 3 বৃদ্ধাই তাৰ ওপৰেদি আন এক অধ্যায় শেষ কৰিছে। কোৱাচোন, আমেৰিকাৰ পৰা আহি ইয়াত কেনে লাগিছে? কি অসুবিধা হৈছে? আমেৰিকাত যদি ভাল স্কুল কলেজ আছে, ইয়ালেনো কেলে আহিলা? তোমাৰ মায়ে কি খাব ভাল পায়? তোমাৰ ভণ্টি কি পিন্ধে? দিক কিন্তু প্ৰতিটো পৰীক্ষাত বীৰৰ দৰে উত্তীৰ্ণ হৈছে। বিব্ৰত নোহোৱাকে সকলো প্ৰশ্নৰ উত্তৰ দিছে। মই যে ইমানখিনি আশাই কৰা নাছিলো। আৰু এতিয়া এবাৰো হামি নকৰাকে গান শুনিছে। ভিকি সংগীতত্ৰয়ীয়ে এটা জাৰ্মান লোকগীত গাইছে। এটি চৰাইয়ে বিয়া পাতিব খুজিলে সেউজীয়া বননি। মনত পৰে স্কুলত বহাগীৰ বিয়া বুলি এটা কবিতা পঢ়িবলগীয়া হৈছিল। তাত বহাগীৰ বিয়াত আকাশ, বতাহ, গছ-গছনি এই আটাইয়ে কিবা নহয় কিবা এটা কাম কৰিছিল। এই গানটোৰ কাৰবাৰবোৰো তেনেকুৱা। ক'ৰবাত চৰাই এটাৰ বিয়া হৈছে। ভিকি সংগীতত্ৰয়ীয়ে বৰ্ণনা কৰি আছে সেই বিয়াত শালিকা, ফেঁচা, কুলি এইবিলাকে কি কাম কৰিছে। ফ্ৰলাইন ৱেটছিগৰ ডিঙিটো ক্ষীণ আৰু দীঘল, আৰু তাত কিছুমান সমান্তৰাল ভাঁজ, যেন এটা স্ক্ৰুপহে। তাৰ পৰা চাইকেলৰ চকাত পাম গ'লে যেনেকুৱা আৱাজ হয়, তেনেকুৱা এটা শব্দ ওলাইছে। দীঘল নাকটোৰে বাৰংবাৰ তেওঁ কিবা শুনিছে। বোধকৰো ঘাৰানেন্দ্ৰিয়টো তীক্ষ্ণ। ফ্ৰাউ হেগমন চুটি, চাপৰ আৰু গোলাকাৰ। তেওঁ বুকুত হাত দুখন থৈ মিলানৰ লাছকালা অপেৰৰ প্ৰিমাডনৰ দৰে এটা ভংগী দিছে। ৰেখাৰে ভৰ্তি তেওঁৰ মুখখন তৃপ্তিত উদ্ভাসিত হৈ উঠিছে। বুজিব পাৰি, এসময়ত ফ্ৰাউ হেগমনৰ কণ্ঠ লাছকালাৰ গায়িকাতকৈ বৰ বেছি তলত নাছিল। ফ্ৰাউভিকে তন্ময় হৈ মূৰ তল কৰি বজাই গৈছে। মই অপেক্ষা কৰিছো কোন মুহূৰ্তত তেওঁ চশমাযোৰ সৰি পৰিব। বিৰক্তিত দিকক মই ফিচাই কলো, সম্ভৱতঃ এটা দুৰ্গতি চৰাই তুমি। দিকে মোৰ পিনে বিৰক্ত হৈ চালে। ধাৰণা হৈছে সি গভীৰ মনোযোগেৰে শুনিছে। ফ্ৰলাইন ৱেটছিগে মুখত আঙুলি দি মোৰ পিনে এটা ভৰ্ৎসনাৰ দৃষ্টি নিক্ষেপ কৰিলে। জপালে খিৰিকী মুহু। মই ভাবিছো কেতিয়া সেই ক্ৰীম দিয়া কেক কেইটাৰ সময় আহিব। ফেঁচা লগালে কুঢ়াল, ঠেলা হেঁচা। আৰু এক অনন্তকালৰ পাছত বিবাহ উৎসুক পক্ষীটোৰ গাথা শেষ হ'ল। মই ভিক আৰু ফ্ৰাউ ভিকিয়ে হাততালি দিলো। ফ্ৰলাইন ৱেটছিগে সংক্ষিপ্তভাৱে মূৰ জোকাৰিলে। ফ্ৰাউ হেগমনে নিখুঁত লাছকালা ষ্টাইলত মূৰ দোৱালে। তাৰপিছত মই, দিক, ফ্ৰলাইন ৱেটছিগ আৰু ফ্ৰাউ হেগমনে পিয়ানো বাদিকাৰ উদ্দেশ্যে হাততালি দিলো। পিয়ানোটোত হাত দি চশমাযোৰৰ ভিতৰৰে ফাউব্ৰিকিৰ প্ৰফুল্ল চকু দুটা মুঠ খালে আৰু মেল খালে।
অপ্ৰত্যাশিতভাৱে দিক উঠিল আৰু ফ্ৰাউ ভিকিৰ ওচৰলৈ গ'ল। সঁচাকৈয়ে ফ্ৰাউ ভিকি, আপুনি অপূৰ্ব বজায়। ফ্ৰাউ ভিকিয়ে সবিনয়ে হাঁহিলে। আপুনি আনকি মোৰ মাতকৈও ভাল বজায় আৰু গানটোও দুৰ্দান্ত ইণ্টাৰেষ্টিং। দিকে জেপৰ পৰা নোটবুক আৰু পেঞ্চিল বাহিৰ কৰিলে। যদি বেয়া নাপায়, অনুগ্ৰহ কৰি মোক লাইনকেইটা যদি এবাৰ কৈ দিয়ে। মই হাঁকে মুখখন মেলি দিলোঁ আৰু অৱশেষত ফ্ৰাউ ভিকিৰ নাকৰ পৰা চশমাযোৰ টুপুককৈ খহি পৰিল।